ৰঙিয়া ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে জব্দ কৰা হৈছে 7.9 গ্ৰাম ড্ৰাগছ দুটা সিৰিঞ্জ 50টাকৈ কণ্টেইনাৰ নগদ 10,000 টকা 8টা মোবাইল জব্দ কৰিছে আৰক্ষীয়ে ৰঙিয়াৰ উদিয়ানা বালা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী দ্বিতীয় উদিয়ানা বালা গাঁৱৰ মুকুট আলী আৰিফুৰ ৰহমান ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে আন দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে পুনৰবাৰ জনাইছো ইতিমধ্যে ৰঙিয়া ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছিল আৰু এই অভিযানত ড্ৰাগছ সহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে জব্দ কৰা হৈছে 7.9 গ্ৰাম ড্ৰাগছ দুটা সিৰিঞ্জ 50টাকৈ কণ্টেইনাৰ নগদ 10,000 টকা 8টা মোবাইল ফোনো জব্দ কৰিছে আৰক্ষীয়ে ৰঙিয়াৰ উদিয়ানা বালা গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ড্ৰাগছ সৰবৰাহকাৰী দ্বিতীয় উদিয়ানা বালা গাঁৱৰ মুকুট আলী আৰিফুৰ ৰহমান ঘটনাস্থলীৰ পৰা পলায়ন আন দুই ড্ৰাগছ সৰবৰাহকাৰী টিকাকৰণৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে দেশে কিন্তু কোভিড টিকাকৰণে এতিয়া স্পৰ্শ কৰিব পৰা নাই অসমৰ বাগিচা অঞ্চলৰ লোকক ৰাজ্যৰ 800 চাহ বাগিচাৰ 624 খনতহে আৰম্ভ হৈছে টিকাকৰণ দেশে স্পৰ্শ কৰিলে 100 কোটি কোভিড প্ৰতিষেধক প্ৰদানৰ মাইলৰ খুঁটি দেশৰ 14 সংখ্যক স্থানত আছে অসমত প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে 1 কোটি 98 লাখ লোকে আনহাতে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰিছে প্ৰায় 69 লাখ লোকে কিন্তু কোভিড প্ৰতিষেধক অভিযানে কিমান স্পৰ্শ কৰিছে অসমৰ চাহ বাগিচাসমূহক ৰাজ্যৰ মুঠ 800 চাহ বাগিচাৰ 624খন চাহ বাগিচাতহে আৰম্ভ হৈছে কোভিড প্ৰতিষেধক প্ৰদান অভিযান চাহ বাগিচাৰ 7,69,153 জন শ্ৰমিকে প্ৰথম পালি আৰু 1,42,883 জন শ্ৰমিকে লাভ কৰিছে দুয়োপালি প্ৰতিষেধক टोटल इसमें अभी 3976 फर्स्ट डोज वैक्सीन कंप्लीट हो गया सेकंड डोज चल रहा है सेकंड डोज में आज तक लेके 397 कंप्लीट हो गया पहला दिन हम लोग को 1 आया दूसरा दिन से जब हम मोटिवेट अच्छा से किया है सेक्रेटरी लोग किया हम लोग को मैनेजमेंट ने किया हम लोग को मेडिकल स्टाफ ने जॉब कर दिया दूसरा दिन से ऐसा हो गया हम लोग को कंट्रोल करने में मुश्किल हो गया है हम लोग 250-300 हम लोग देता है 200 लेकिन आता है आपको 1000 একেদৰে কেৱল তিনিচুকীয়া জিলাতে আছে 121খন পঞ্জীয়নভুক্ত চাহ বাগিচা ইয়াৰে বিশাকুপি ৰঙাগড়া পানীতোলা হাতীমৰা হালংগাবি চাৰিআলি লিডু ব্ৰহ্মাজান পদুমণি আদি চাহ বাগিচাত প্ৰথম পালি সম্পূৰ্ণ হোৱাৰ বিপৰীতে বহুকেইখন চাহ বাগিচাত এতিয়াও আৰম্ভ হোৱা নাই প্ৰতিষেধক প্ৰদান অভিযান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট টিকাকৰণৰ ক্ষেত্ৰত ভাৰতৰ অভিলেখ প্ৰদান কৰা হ'ল ভেকচিনৰ 100 কোটি পালি আৰু 100 কোটি পালি প্ৰতিষেধক প্ৰদানৰ বাবে দেশক প্ৰয়োজন হ'ল প্ৰায় 9 মাহ সময় 100 কোটি পালি কোভিড প্ৰতিষেধক প্ৰদানেৰে ভাৰতৰ অভিলেখ বৃহস্পতিবাৰে পুৱা 9:47 দেশে সম্পূৰ্ণ কৰিলে 100 কোটি পালি কোভিড প্ৰতিষেধক প্ৰদানৰ মাইলৰ খুঁটি দেশৰ এই অভিলেখৰ কথা সগৌৰৱে ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে आज 21 अक्टूबर 2021 का ये दिन इतिहास में दर्ज हो गया है भारत ने अब से कुछ दूर पहले ही 100 करोड़ वैक्सीन डोज का आंकड़ा पार कर लिया है 100 साल में आई सबसे बड़ी महामारी का मुकाबला करने के लिए देश के पास अब 100 करोड़ वैक्सीन डोज का मजबूत सुरक्षा कवच है ये उपलब्धि भारत की है भारत के प्रत्येक नागरिक की है मैं देश की वैक्सीन मैन्युफैक्चरिंग कंपनियां वैक्सीन ट्रांसपोर्टेशन में जुड़े कर्मयोगियां वैक्सीन लगाने में जुटे हेल्थ सेक्टर के प्रोफेशनल्स सभी का खुले मन से हृदय से बहुत बहुत आभार व्यक्त करता हूं 100 কোটি পালি সম্পূৰ্ণ হোৱাৰ লগে লগে ৰেল বিমান জাহাজত লাউড স্পিকাৰেৰে ঘোষণা কৰা হয় দেশৰ এই গৌৰৱৰ খবৰ দেশক 100 কোটি পালি প্ৰতিষেধক প্ৰদানৰ বাবে প্ৰয়োজন হ'ল প্ৰায় 9 মাহৰ সেই অনুসৰি দেশত প্ৰতি সেকেণ্ডত দিয়া হৈছে 700 পালি প্ৰতিষেধক
100 কোটি কোভিড প্ৰতিষেধকৰ প্ৰাপ্তবয়স্ক লোকৰ 75% প্ৰথম পালি প্ৰতিষেধক সম্পূৰ্ণ হোৱাৰ লগতে 31% লোকে গ্ৰহণ কৰিলে 2 পালি ভেকচিন। এই বৰ্ষৰ 16 জানুৱাৰীত আৰম্ভ হৈছিল কোভিড প্ৰতিষেধক প্ৰদান। প্ৰথম 10 কোটি কোভিড প্ৰতিষেধক প্ৰদানৰ বাবে দেশক প্ৰয়োজন হৈছিল 85 দিনৰ 20 কোটি পালি প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ হয় প্ৰথম 45 দিনত। আনহাতে 30 কোটি পালি কোভিড প্ৰতিষেধকৰ প্ৰদানৰ সীমা স্পৰ্শ কৰিবলৈ প্ৰয়োজন হয় আৰু 29 দিনৰ। 30 কোটিৰ পৰা 40 কোটি সীমা স্পৰ্শ কৰিবলৈ প্ৰয়োজন হৈছিল 24 দিনৰ। একেদৰে 50 কোটিৰ সীমা স্পৰ্শ কৰিবলৈ প্ৰয়োজন হয় আন 20 দিনৰ। 6 আগষ্টত 50 কোটিৰ সীমা স্পৰ্শ কৰাৰে পৰা 100 কোটি পালিৰ সীমা স্পৰ্শ কৰিবলৈ দেশক প্ৰয়োজন হয় 76 দিনৰ। কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত শীৰ্ষত আছে উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, পশ্চিমবংগ, গুজৰাট আৰু মধ্যপ্ৰদেশ। দেশে 100 কোটি পালি কোভিড প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ কৰাৰ পিছতে স্বাস্থ্যমন্ত্ৰী মনসুখ মণ্ডাভিয়াই এটা টুইটযোগে দেশবাসীক অভিনন্দন জনায়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 10 বজাত দেশবাসীক সম্বোধন কৰিব মোদীয়ে। টুইটাৰ যোগে কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ধন্যবাদ জনাইছোঁ। আজি দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আজি পুৱা 10 বজাত আৰু কিছু সময় পিছতে দেশবাসীক সম্বোধন কৰিব মোদীয়ে। টুইটাৰ যোগে এই কথা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে। মহানগৰীৰ পশ্চিম বৰাগাঁৱত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এটা কোঠাৰ ভিতৰতে উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে অন্তিমা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ। বুধবাৰে মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই তেওঁৰ পত্নী নিখোজ হোৱা বুলি জনাইছিল গড়চুক আৰক্ষীক। স্বামী সন্তোষ গুপ্তাই পত্নীক পৰিকল্পিতভাৱে হত্যা কৰি নাটকীয় ৰূপ দিবলৈ প্ৰচেষ্টা চলোৱাৰ সন্দেহ উপজিছে আৰু সন্তোষ গুপ্তাই পত্নী অন্তিমা গুপ্তাক হত্যা কৰি মৃতদেহটো লুকুৱাই ৰাখিছিল ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ ৰান্ধনী ঘৰত। নিশা দেৱযানী দাসে গড়চুক আৰক্ষী থানাত হাজিৰ হৈ তেওঁলোকৰ ৰান্ধনী ঘৰত সন্তোষ গুপ্তাই তেওঁৰ পত্নীৰ মৃতদেহ লুকুৱাই ৰখাৰ কথা অৱগত কৰিছিল। সন্তোষ গুপ্তাই হত্যাকাণ্ডৰ ঘটনাটো লুকুৱাই ৰাখিবলৈ নিৰ্দেশ দিছিল দেৱযানী দাসক। নিশা ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে মৃতদেহটোৰ লগতে এটা মোবাইল ফোন। আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে দেৱযানী দাস আৰু তেওঁৰ স্বামীক। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে হত্যাকাৰী সন্তোষ গুপ্তাক। ধৃত সন্তোষ গুপ্তা পেছাৰ এগৰাকী চাৰ্টাৰ একাউণ্টেণ্ট। অন্তিমা গুপ্তাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ 7 বছৰ হৈছে যদিও তেওঁলোকৰ নাছিল কোনো সন্তান আৰু নিঃসন্তান। এই দম্পতীহালৰ মাজত কেনেধৰণৰ কাজিয়াৰ সূত্ৰপাত হ'ল সেয়া জানিব পৰা হোৱা নাই, কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে দেৱযানী নামৰ এগৰাকী মহিলাৰ ৰান্ধনী ঘৰত উদ্ধাৰ কৰা হৈছে ইতিমধ্যেই এগৰাকী মহিলাৰ মৃতদেহ। ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ কৰা হৈছে অন্তিমা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ। 9টামান বজাত ৰাতি সন্তোষ গুপ্তা যিগৰাকী মহিলা এতিয়া উদ্ধাৰ হৈছে, তেখেতৰ হাজবেণ্ডে আমাৰ গড়চুক থানাত এটা কেছ ৰুজু কৰে যে তেওঁৰ ৱাইফ 3টামান বজাৰ পৰা ঘৰত নাই আৰু তেওঁলোকে দুই এটা কিবা কিডনেপিং হৈছে বুলি আমাক এটা কেছ ৰুজু কৰে। আৰু কেছ ৰুজু কৰাৰ পিছত আমি অনুসন্ধান চলাওঁ। অনুসন্ধান চলাই আজি আমি ডেড বডিটো তেখেতৰ ঘৰৰে ভাড়াতীয়াজনৰ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে। আমি বাকীখিনি তদন্ত কৰি আছোঁ। সবিশেষ তদন্ত বাকীখিনি ওলোৱাৰ পিছতে কেনেকৈ কি হৈছে গোটেই কথাটো ওলাব। গোচৰটো সন্তোষ গুপ্তা তেখেতৰ হাজবেণ্ড সন্তোষ গুপ্তা, তেখেতে গোচৰ দিছে। কালি দিছিলে। আৰু এইটো ঘৰতে সন্তোষ গুপ্তা থাকে নে বেলেগত থাকে? নাই, সন্তোষ গুপ্তা এইটো ঘৰতে থাকে। আৰু বডিও আজি ইয়াতে ওলাইছে। সন্তোষ গুপ্তা এতিয়া পাইছে নাই আপোনালোকে? কালি আছে সন্তোষ গুপ্তাই কমপ্লেইন তেখেতক সোধপোছ কৰি আছিলোঁ। আজি মৰিয়নি নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰূপজ্যোতি কুৰ্মীৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। মৰিয়নিৰ 4টা স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। হাতীগড় চাহ বাগিচা খেলপথাৰ, নাগা জাংকা ফুটবল খেলপথাৰত সভা অনুষ্ঠিত কৰা হ'ব। দিহিঙীয়া পাৰ চাহ বাগিচা খেলপথাৰতো নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে। তিৰুৱাল প্ৰাথমিক বিদ্যালয় খেলপথাৰতো জনসভাত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
শেহতীয়াকৈ বুলি ক'লে হয়তো ভুল হ'ব বিজেপিলৈ কেইবা বছৰ ধৰি খুদ বৈছে কংগ্ৰেছে যাক লৈ একালৰ বিজেপি নেতা আৰু বৰ্তমানৰ কংগ্ৰেছী নেতা RP শৰ্মাৰ টিপ্পনী বিজেপি হেনো এতিয়া কংগ্ৰেছৰ বি টিম নামতহে বাজপেয়ী ভৱন বিজেপি এতিয়া কংগ্ৰেছৰে বি টিম বিজেপিক ক্ষুৰধাৰ সমালোচনা প্ৰাক্তন সাংসদ RP শৰ্মাৰ ফলক আছে বিজেপি কাৰ্যালয় বুলি অটল বিহাৰী বাজপেয়ী ভৱন বুলি আছে হেংৰাবাৰীত কিন্তু ভিতৰ সব কংগ্ৰেছী ভৰি আছে বিজেপিৰ প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাৰ ভাষ্য এয়া ৰামপ্ৰসাদ শৰ্মাৰ মতে বিজেপি এতিয়া ভেজাল হ'ল কংগ্ৰেছীৰ যোগদানৰ প্ৰকোপে বিজেপিক নিজা স্থিতিৰ পৰা আঁতৰাই নিলে হেংৰাবাৰীস্থিত বাজপেয়ী ভৱনত বিজেপি ফলক থাকিলেও কংগ্ৰেছৰহে কাৰ্যালয় হ'বলৈ গৈ আছে বাজপেয়ী ভৱন ফলক আছে বিজেপি কাৰ্যালয় বুলি অটল বিহাৰী বাজপেয়ী ভৱন বুলি আছে হেংৰাবাৰীত কিন্তু ভিতৰ সব কংগ্ৰেছী ভৰি আছে কংগ্ৰেছৰ চৰকাৰে আকৌ এইটো বি টিম কংগ্ৰেছৰ বি টিমে আকৌ এই টিমৰ পৰা মানুহ লৈ গৈ আছে যিহেতু বি টিমত মানুহ অভাৱ হৈছে বিজেপিৰ নিজস্ব মানুহ নাই RSS মানুহ নাই বিজেপিৰ অৰিজিনেল মানুহ নাই সেইকাৰণে কংগ্ৰেছৰ পৰা ধাৰ লৈ কেণ্ডিডেট দিব লগা অৱস্থা বিজেপিৰ আজি হৈছে 5টা সমষ্টিত হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে বিজেপিয়ে নিজৰ প্ৰাৰ্থী বিচাৰি নাপায় কংগ্ৰেছ ARDFৰ প্ৰাৰ্থীক হাইজেক কৰা বুলিও তুচ্ছ তাচ্ছল্য কৰে একালৰ বিজেপি নেতাগৰাকীয়ে যি ঘৰ ধাৰত চলে অন্য ওপৰত চলে সেই ঘৰৰ অৱস্থা কি হ'ব ভৱিষ্যত আপোনালোকে নিজে গম পাব পাৰে 5খন আসনত য'ত কেণ্ডিডেট দিয়া হৈছে তাত বিজেপিৰ অৰিজিনেল কেণ্ডিডেট নাই ভৱানীপুৰত AIDFৰ পৰা ধাৰ কৰি আনিছে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া তেওঁ মাও কংগ্ৰেছ আছিলে মন্ত্ৰী আছিলে বাদ দি আহিলে বিজেপিত সুশান্ত বৰগোহাঁই MLA থাকোঁতেও আহিলে আজি তেওঁলোকে যে MLA থাকোঁতে MLA ৰিজাইন কৰি বিধায়ক পদটো ৰিজাইন কৰি আকৌ খেলিব বিচাৰিছে আকৌ বিধায়কে খেলিব সেই টকা কোনে বহন কৰিব দালাল চক্ৰৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানকো ফুটুকাৰ ফেন আখ্যা দিয়ে প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মাই RP শৰ্মাৰ প্ৰশ্ন এজাহাৰত একেবোৰ ধাৰা কেনেকৈ সন্নিৱিষ্ট হ'ল এইটো পদক্ষেপ নহয় এটা চমক হয় দালালি ইটসেলফ ইজ নট এন অফেন্স এটা চমক দিয়া কাৰণে এৰেষ্ট কৰিলে কোৰ্টে সব বেল দি দিলে 10 দিন 15 দিন বেল দি দিলে আৰু একোটা FIR সেম FIR আৰু কোনে ড্ৰাফ্ট কৰিছে সেই ড্ৰাফ্টমেনক মই ধন্যবাদ দিছোঁ এই DC হোক বা SP হোক বা IAS বা IPS অফিচাৰ হোক বা কোনো মন্ত্ৰীয়ে ড্ৰাফ্ট কৰিছে যদি তেওঁক ধন্যবাদ দিছোঁ ইমানে ধুনীয়া আইনগত FIR ড্ৰাফ্ট কৰি পঠাইছে সব জিলাই সব DCয়ে দিয়া FIR একে শব্দ একে ভাষা একে ধাৰাবিলাক গতিকে এইটো অমনিবাছ FIR উপ নিৰ্বাচনৰ প্ৰাকখনত বিজেপিক এতিয়া এনেদৰেই ঠকা সৰকা কৰিছে কংগ্ৰেছ নেতা RP শৰ্মাই মঙলদৈৰ পৰা নৱজ্যোতি মহন্তৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট কোটিপতি বেংক বিষয়া পৰ্বত সম সম্পত্তিৰ গৰাকী ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী 50 কোটি টকা ধন আত্মসাতৰ অভিযোগ বেংক বিষয়াজনৰ বিৰুদ্ধে নিউজ 18ৰ হাতত পৰিছে হঠাৎ কোটিপতি হোৱা ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালীৰ সম্পত্তিৰ তালিকা 50 কোটি টকা ধন আত্মসাতৰ অভিযোগ থকা ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ MD শুভ্ৰজ্যোতি ভৰালীৰ এয়া বৰপেটা জিলাৰ চেঙাৰ প্ৰসাদোপম অট্টালিকা এতিয়াও নিৰ্মীয়মান অৱস্থাত আছে অট্টালিকাটো জালুকবাৰীত আছে অসমী ফাইনেন্স নামৰ এটা কাৰ্যালয় যিটোৰ জৰিয়তে ভৰালীয়ে আত্মসাত কৰা ধনৰাশিৰ এটা অংশ আত্মসহায়ক গোটক ঋণ দিছিল আৰু সেই ঋণৰ ধন সংগ্ৰহ কৰিবলৈ নিয়োগ কৰিছিল প্ৰায় 100 গৰাকী কৰ্মচাৰী গোৱালপাৰাৰ দুধনৈত আৰু তেজপুৰতো শুভ্ৰজ্যোতি ভৰালীৰ আছে বিশাল ভূমিৰ চাহ বাগিচা ধনৰ খকত বলিয়া শুভ্ৰজ্যোতি ভৰালীৰ গুৱাহাটীৰ লংকেশ্বৰত আছে আন এটা বিশাল অট্টালিকা ইয়াৰ উপৰিও গুৱাহাটীৰ সমীপৱৰ্তী ৰাণীত আছে বিশাল ভূমি উজনি অসমৰ যোৰহাটত কেইবাখনো চাহ বাগিচা ক্ৰয় কৰাৰো যোজা চলাইছিল শুভ্ৰজ্যোতি ভৰালীয়ে এইজন ধন কুবেৰ তথা কোঅপাৰেটিভ বেংকৰ MD শুভ্ৰজ্যোতি ভৰালী ইণ্ডাষ্ট্ৰিয়েল বেংকৰ কৰ্মচাৰীক শোষণ তথা ধন আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বৰ্তমান ৰঙা ঘৰৰ আলহী হোৱা শুভ্ৰজ্যোতিক সহযোগ কৰা 7 বিষয়া এতিয়াও পলাতক কেলেংকাৰীৰ সৈতে জড়িত বেংকটোৰ বিষয়া গণেশ ডেকা ৰাজেশ্বৰ দাস
সঞ্চালক ৰিংকু বৰ্মন, অধ্যক্ষ মোহিত চন্দ্ৰ গয়াৰী, উপাধ্যক্ষ নৰেন চন্দ্ৰ মেধি, সঞ্চালক মুকুল চন্দ্ৰ কলিতাই শুভ্ৰজ্যোতি ভৰালী গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা আত্মগোপন কৰি আছে। ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙা বৰ ধুনীয়া, মাতৃৰ সৈতে উমলিছে ঘৰ পোৱালি। টুৰিষ্ট গাইড কাকু শইকীয়াৰ কেমেৰাত বন্দী হ'ল এই নয়নাভিৰাম দৃশ্য। কাজিৰঙাৰ অপৰূপ দৃশ্য। ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্যই হাত বাউলি মাতিছে প্ৰতিজন কাজিৰঙা প্ৰেমিক। কোভিড সৃষ্ট পৰিৱেশৰ বাবে দীৰ্ঘদিন বন্ধ হৈ আছিল ৰাষ্ট্ৰীয় উদ্যানখন। যোৱা 1 অক্টোবৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে মুকলি হোৱাৰ পাছতে পৰ্যটকেৰে ভৰি পৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন। এতিয়া প্ৰতিদিনে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিছে উদ্যানখনৰ গড়, বাঘ, হাতী, হৰিণে। পৰ্যটকে উদ্যানৰ দৰ্শনৰ সময়ত কিছু সততে দেখা নোপোৱা দৃশ্যই এতিয়া আপ্লুত কৰিছে পৰ্যটকসকলক। আৰু এনে কিছু দৃশ্য নিজৰ কেমেৰাত বন্দী কৰিলে কাজিৰঙাৰ টুৰিষ্ট গাইড কাকু শইকীয়াই। কাজিৰঙাৰ কহৰা বনাঞ্চলৰ এখন বিলৰ কাষত এটি গঁড়ৰ পোৱালি মাকৰ সৈতে কিদৰে উমলিছে তাৰ এক নয়নাভিৰাম দৃশ্যই চৰ্চা লাভ কৰিছে। পোৱালীয়ে উৎকট গৰমত কিদৰে বোকাত লুতুৰি পুতুৰি হৈ পানীৰ সৈতে খেলা দৃশ্যই আমোদ দিলে বহু পৰ্যটকক। ইফালে দুই হস্তীৰ বিভিন্ন ভংগীমা দেখি অবাক হৈ পৰিল পৰ্যটক। এনেদৰেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বিভিন্ন দৃশ্যই এতিয়া আপ্লুত কৰি আহিছে পৰ্যটকসকলক। সমস্যা গুড মৰ্ণিং 18 পৰা এতিয়া বিদায় লোৱাৰ নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, সূৰ্য চিমেণ্ট।